বছ মোক হাজিৰাটো কেতিয়াকৈ দিব অফিচত কাম কৰা? তোমাক হাজিৰাটো মই কাইলৈ দিলে হ'বনে? বছ কাইলৈ দিলেও হৈ যাব বাৰু দেই। এতিয়া ওপৰৰ পৰা ঘৰৰ প্ৰেছাৰ, এইবোৰ লাইনৰ বিলো দিয়া প্ৰেছাৰ, স্কুলত ল'ৰাও পঢ়া প্ৰেছাৰ, এইটো এতিয়া কি কৰিম বছ? আজিৰ ভিতৰত দিব পাৰে যদি দিব, নহ'বা কাইলৈৰ ভিতৰত জল্দি দিব বছ, নহ'বা মোৰ চলিবলগীয়া বেয়া হৈ যাব। দোকানতো বাকী হৈ আছে বছ। হ'ব মই তোমাক দি দিম বাৰু, যিমান টকা আছে যিমানে দি দিম। তোমাক 53,000 দিলে হ'বনে? বছ ইমান দিলে ভাল হ'ব বাৰু দেই, মোৰ ঘৰখনো চলিবলৈ ভাল হ'ব। হয় বাৰু। এই মানুহ দুজনে কিনো কথা পাতি আছে বাৰু? মই আকৌ ধৰিবকে পৰা নাই পাই। লাহে শুনিছোঁ কিবা পইচা দি কথা জানো কি পাতিছে। তোক কি লাগে? আমি যিয়ে নাপাতো তোক কেলে দৰকাৰ? আমি বছে মই যি পাতো আমাৰ কথা। মই আকৌ কি কৰিলোঁ আপোনাক দুজনক? যিয়ে নকৰ, আমাৰ কথা কি পাতি আছিলি? জল্দি লগালগ কৰ, নহ'বা তই হগুৱাই পঠিয়াম। মই আপোনালোকৰ কথা একো পতাই নাই, মই এনেকৈ কৈছোঁ বুলি মানুহ দুজনে কিনো পইচা দি কথা পাতি আছে। কথা ক'লে ভালকে কবি, নহ'বা হগুৱাই পঠিয়াম একদম। দিগদাৰ লগা আছে তোমাৰ? দিগদাৰ লগা নাই, এইটো কোনোবা ল'ৰা এটাই আমাৰ কথা কিবা পাতি আছিলে বোলে, মানুহ দুজনে বোলে কিনো পইচা কথা পাতিছে তেনেকে। হ'ব আৰু দিয়া, এইটো কথাত লাগি থাকিবলৈ একো নাই বাৰু। আজিৰ পৰা বাৰু ধ্যান ৰাখিম। পালি চৰি দেই। কিহৰ কাৰণে চৰি? কথাটো কোৱাৰ বাবে। হ'ব বাৰু একো নাই। বছ এতিয়া মই ঘৰলৈ যাওঁ দেই। যোৱা, মোৰো যাব হ'ল, ভাত খাব হ'ল। হ'ব বাৰু গৈ থাকোঁ। যোৱা। ময়ো যাওঁ আৰু ঘৰলৈ, ভাত থালি মাৰি শুই দিমগৈ।